সৰুপথাৰৰ ডক্টৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলাটো স্থাপন কৰে সৰুপথাৰ বিধানসভাৰ সমষ্টি ৰজনীনাথ তিৰ্কীয়ে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে অনুসূচিত জাতি পৰিষদৰ সম্পাদক দীপাংকৰ হাজৰিকা। ধনশিৰি মহকুমাৰ অনুসূচিত জাতিৰ লোকসকলৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণৰ পথ প্ৰশস্ত হোৱাৰ পথত মহকুমা সদৰ সৰুপথাৰ পৌৰসভা এলেকাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত প্ৰায় 1 কোটি টকা ব্যয়েৰে প্ৰস্তাৱিত আম্বেদকাৰ ভৱনৰ শুক্ৰবাৰে আধাৰশিলা স্থাপন কৰা হয়। সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়িকা ৰজনীনাথ তিৰ্কীয়ে উক্ত আধাৰশিলা স্থাপন কৰি অঞ্চলটোৰ অনুসূচিত জাতিৰ লোকসকলৰ লগতে আন লোকসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব বুলি আশা কৰে। অনুষ্ঠানটোত অনুসূচিত জাতি পৰিষদৰ সম্পাদক দীপাংকৰ হাজৰিকা উপস্থিত থাকি যোৱা 70 বছৰে উন্নয়নৰ দিশত পিছ পৰি থকা মহকুমাটোৰ লোকসকলক আম্বেদকাৰ ভৱনৰ যোগেদি উন্নয়নৰ মুখ দেখিব বুলি আশা কৰে। আমাৰ ধনশিৰি মহকুমাত আজি ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনটি আজি আধাৰশিলা স্থাপিত কৰা হৈছে আৰু ইয়াত যি আমাৰ SC ডাইৰেক্টৰৰ পৰা 1 কোটি টকা দিয়া হৈছে আৰু যিহেতুকে এটা চৰকাৰে নিৰ্ধাৰিত কৰিছিলে প্ৰথমত ডিষ্ট্ৰিক্টত হ'ব, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, তাৰপাছত চাব ডিভিজনত। সেইকাৰণে চাব ডিভিজন যদিও অকণমান পলম হৈছে, মাটিৰ অসুবিধাটো অকণমান হৈছে, সেইকাৰণে আমাৰ ইয়াতে এতিয়া আমাৰ ধনশিৰি মহকুমা আৰু টাউন সৰুপথাৰ টাউনৰ মাজমজিয়াতে হৈছে। আৰু যিহেতুকে এইটো অকল SC ডাইৰেক্টৰ বুলি SC সকলৰ কাৰণে হয়, ইয়াতে এটা গেষ্ট হাউচ হ'ব আৰু লগতে আপোনাৰ ইয়াতে কমিউনিটি হলো হ'ব। তাত মানে বিভিন্ন ফাংচন বা বিভিন্ন মিটিং মাটাং কৰাৰ এটা ব্যৱস্থা হ'ব। এইটো সকলো লোকে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই ভিতৰৰ অঞ্চলটো এইটো আমি পাবলৈ সক্ষম হৈছোঁ আৰু এইটো কিবা এটা এইটো চেণ্ট্ৰেলি মানে গুৱাহাটীৰ পৰাই কণ্ট্ৰেক্ট চেংচন হৈছে আৰু তেওঁলোকে খুব সোনকালে এইটো সম্পূৰ্ণ কৰিব বুলি কৈছে আৰু আশা কৰিছোঁ। আৰু যিটো এটা সম্পদ আমাৰ সকলো যি এটা ডেভেলপমেণ্টৰ দিশত আগবঢ়া এটা আমি ইয়াত আজি আধাৰশিলা কৰিছোঁ, অতি সোনকালে হওক আৰু সুন্দৰ হওক, সফল হওক আৰু সকলোৱে ইয়াৰ যাতে ভাল প্ৰফিট ব্যৱহাৰ কৰিব পৰা যায় তাৰ কাৰণে মই আশাবাদী। ধন্যবাদ। পৰিষদৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত